আমাৰ তিতাবৰতে আমি এটি যিটো বাছনি শিবিৰ অনুষ্ঠিত কৰিছোঁ, আমি ভাবিছোঁ এই 10 দিনীয়া বাছনি শিবিৰটো আমি আজি শুভ উদ্বোধন হ'ল আৰু মই ভাবিছোঁ ইয়াৰ পৰাই আমাৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে সুদক্ষ খেলুৱৈ ওলাই যাব আৰু আমাৰ কেৰালাত গৈ যিটো সাব জুনিয়ৰ আমাৰ যিখন চেপাক টাকু খেল আছে তাত এটি তেওঁলোকে সুনাম কঢ়িয়াই আনিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমাৰ ইতিমধ্যে যোৱাবাৰ হৈ যোৱা খেলত অসম টীমটি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু এইবাৰো ভাবিছোঁ তাৰ ব্যতিক্ৰম নহ'ব। তেওঁলোকে ইতিমধ্যে আমাৰ যিগৰাকী প্ৰশিক্ষক আহিছে বিদুমুখী সিনহা মেডাম, অতি উন্নত মানৰ প্ৰশিক্ষণ তেওঁ প্ৰদান কৰে। আমি সেয়েহে ভাবিছোঁ এইবাৰ অসম টীমটি এটি সুনাম কঢ়িয়াই আনিব বুলি আমাৰ আশা। नमस्ते सभी का मतलब ऑल असम का ट्रायल कम कोचिंग कैंप जोरहाट में टिटाबोर में हुआ। बहुत अच्छा लग रहा। मैं तो फर्स्ट टाइम नहीं है, 3 बार हो गया यहाँ पे आकर कोचिंग किया। 2 साल का पहले भी आया, 1 साल का पहले भी आया। तो अभी हम लोग का असम सब जूनियर बहुत इम्प्रूव हो रहा है। अभी अगले साल भी हम लोग का मेडल लेकर आया। अभी भी केरला में जा रहा था, अभी भी मेडल लेकर आएगा ज़रूर, मैं आशा है। थैंक यू। আমাৰ তিতাবৰতে আমি এটি যিটো বাছনি শিবিৰ অনুষ্ঠিত কৰিছোঁ, আমি ভাবিছোঁ এই 10 দিনীয়া বাছনি শিবিৰটো আমি আজি শুভ উদ্বোধন হ'ল আৰু মই ভাবিছোঁ ইয়াৰ পৰাই আমাৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে সুদক্ষ খেলুৱৈ ওলাই যাব আৰু আমাৰ কেৰালাত গৈ যিটো সাব জুনিয়ৰ আমাৰ যিখন চেপাক টাকু খেল আছে তাত এটি তেওঁলোকে সুনাম কঢ়িয়াই আনিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমাৰ ইতিমধ্যে যোৱাবাৰ হৈ যোৱা খেলত অসম টীমটি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু এইবাৰো ভাবিছোঁ তাৰ ব্যতিক্ৰম নহ'ব। তেওঁলোকে ইতিমধ্যে আমাৰ যিগৰাকী প্ৰশিক্ষক আহিছে বিদুমুখী সিনহা মেডাম, অতি উন্নত মানৰ প্ৰশিক্ষণ তেওঁ প্ৰদান কৰে। আমি সেয়েহে ভাবিছোঁ এইবাৰ অসম টীমটি এটি সুনাম কঢ়িয়াই আনিব বুলি আমাৰ আশা। नमस्ते सभी का मतलब ऑल असम का ट्रायल कम कोचिंग कैंप जोरहाट में टिटाबोर में हुआ। बहुत अच्छा लग रहा। मैं तो फर्स्ट टाइम नहीं है, 3 बार हो गया यहाँ पे आकर कोचिंग किया। 2 साल का पहले भी आया, 1 साल का पहले भी आया। तो अभी हम लोग का असम सब जूनियर बहुत इम्प्रूव हो रहा है। अभी अगले साल भी हम लोग का मेडल लेकर आया। अभी भी केरला में जा रहा था, अभी भी मेडल लेकर आएगा ज़रूर, मैं आशा है। थैंक यू। আমাৰ তিতাবৰতে আমি এটি যিটো বাছনি শিবিৰ অনুষ্ঠিত কৰিছোঁ, আমি ভাবিছোঁ এই 10 দিনীয়া বাছনি শিবিৰটো আমি আজি শুভ উদ্বোধন হ'ল আৰু মই ভাবিছোঁ ইয়াৰ পৰাই আমাৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে সুদক্ষ খেলুৱৈ ওলাই যাব আৰু আমাৰ কেৰালাত গৈ যিটো সাব জুনিয়ৰ আমাৰ যিখন চেপাক টাকু খেল আছে তাত এটি তেওঁলোকে সুনাম কঢ়িয়াই আনিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমাৰ ইতিমধ্যে যোৱাবাৰ হৈ যোৱা খেলত অসম টীমটি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু এইবাৰো ভাবিছোঁ তাৰ ব্যতিক্ৰম নহ'ব। তেওঁলোকে ইতিমধ্যে আমাৰ যিগৰাকী প্ৰশিক্ষক আহিছে বিদুমুখী সিনহা মেডাম, অতি উন্নত মানৰ প্ৰশিক্ষণ তেওঁ প্ৰদান কৰে। আমি সেয়েহে ভাবিছোঁ এইবাৰ অসম টীমটি এটি সুনাম কঢ়িয়াই আনিব বুলি আমাৰ আশা। नमस्ते सभी का मतलब ऑल असम का ट्रायल कम कोचिंग कैंप जोरहाट में टिटाबोर में हुआ। बहुत अच्छा लग रहा। मैं तो फर्स्ट टाइम नहीं है, 3 बार हो गया यहाँ पे आकर कोचिंग किया। 2 साल का पहले भी आया, 1 साल का पहले भी आया। तो अभी हम लोग का असम सब जूनियर बहुत इम्प्रूव हो रहा है। अभी अगले साल भी हम लोग का मेडल लेकर आया। अभी भी केरला में जा रहा था, अभी भी मेडल लेकर आएगा ज़रूर, मैं आशा है। थैंक यू। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।